হেল্ল' বন্ধুসকল, আজি আমি ব্লাড কেঞ্চাৰ অৰ্থাৎ লিউকেমিয়াৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, এই ব্লাড কেঞ্চাৰ বা লিউকেমিয়া সৰু ল'ৰা ছোৱালীৰ মাজত হোৱা খুব কমন বেমাৰ। এই বেমাৰটো ডাঙৰৰ গাতো হয়। চ' বন্ধুসকল, এই ব্লাড কেঞ্চাৰ থাকিলে মানুহৰ কি কি লক্ষণ দেখা দিব, কি কি লক্ষণ দেখিলে আমি বুজিব পাৰিম যে মানুহজনৰ গাত ব্লাড কেঞ্চাৰ আছে, এই সকলোবিলাক কথা আজি বন্ধুসকল আমি খুব সহজ ভাষাৰে বুজিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, আপোনালোকে যদি এই ব্লাড কেঞ্চাৰ বা লিউকেমিয়াৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। চ' বন্ধুসকল, আহক আমি এইবাৰ কম্পিউটাৰৰ স্ক্ৰীনলৈ গৈ এই সকলোবিলাক কথা বুজিবলৈ চেষ্টা কৰোঁ। চ' বন্ধুসকল, আমি প্ৰথমতে জানিবলৈ চেষ্টা কৰোঁ যে এই কেঞ্চাৰ, ব্লাড কেঞ্চাৰনো কি বস্তু। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে আমাৰ ব্লাডত, আমাৰ তেজত তিনি ধৰণৰ কোষ থাকে, তিনি ধৰণৰ চেল থাকে। সেইবোৰৰ RBC, WBC আৰু প্লেটলেটছ। আমি যদি অসমীয়াত কওঁ ইয়াক লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা। এইবিলাকৰ কাম কি? RBCয়ে আমাৰ কি কৰে? আমাৰ অক্সিজেন কঢ়িয়াই নিয়া বা অন্য ধৰণৰ পদাৰ্থ কঢ়িয়াই নিয়াৰ কাম কৰে। WBCৰ কাম হ'ল আমাৰ দেহৰ প্ৰতিৰোধ ব্যৱস্থাটো ই শক্তিশালী কৰে। আৰু যিটো প্লেটলেটছ আছে, অনুচক্ৰিকা আছে, এই অনুচক্ৰিকাই আমাৰ দেহত যদি কোনোবা ঠাইত ঘাঁ হয় বা কটা যায়, সেই কটা ঠাইখিনিত যিবিলাক ব্লিডিং হয়, তেজটো ওলাই যাব, সেই তেজটো বন্ধ কৰাত অৰ্থাৎ গোট মৰাত এই প্লেটলেটছে সহায় কৰে। কিন্তু এই কেঞ্চাৰৰ ক্ষেত্ৰত, ব্লাড কেঞ্চাৰৰ ক্ষেত্ৰত বা লিউকেমিয়াৰ ক্ষেত্ৰত কি হয়, আমাৰ এই কোষবিলাকৰ কিবা এটা কোষ বাঢ়ি যায়। যিকোনো কোষ বাঢ়ি যাব পাৰে, কিন্তু বেছি ক্ষেত্ৰত এই WBCটো অৰ্থাৎ যিটো শ্বেত ৰক্তকণিকা, বগা বুলি যিটো আমি কওঁ, শ্বেত ৰক্তকণিকা WBCৰ সংখ্যাটো বহুত বাঢ়ি যায়। আৰু এইটো বাঢ়ি গ'লেই নহয়, কিন্তু সেই যিবিলাক কোষ আছে, WBC যিবিলাক চেল আছে, সেই চেলবিলাক ইমেচিয়ৰ হয়, অৰ্থাৎ অপৰিণত হয়। সিহঁতে ঠিকমতে কিন্তু কাম কৰিব নোৱাৰে। অৰ্থাৎ আমি যদি এনেকৈ ক'ব পাৰোঁ যে সন্তান এটা জন্ম হোৱা ডেটৰ আগতেই জন্ম পোৱা, ঠিক তেনেকৈ এই WBC বিলাক যিখিনি সময়ত সিহঁতে ওলাব লাগে তাতকৈ আগতে ওলাই আহে। অৰ্থাৎ সিহঁতৰ সংখ্যাহে বাঢ়ি যায়, কিন্তু সিহঁতৰ কিন্তু কাম নাই, ইমেচিয়ৰ হয়। আৰু এই আমাৰ যে RBC, WBC, এই কোষবিলাক, এই চেলবিলাক ক'ত জন্ম হয় সেইটো আপোনালোকে জনা দৰকাৰ। সেইটো হ'ল সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিকোনো আমাৰ যে হাড়বিলাক আছে, হাড়ৰ বন মেৰত এই তেজৰ কোষবিলাক বন মেৰত উৎপন্ন হয়, বন মেৰত জন্ম হয়। আৰু ডাঙৰৰ ক্ষেত্ৰত যিবিলাক সৰু হাড় আছে আৰু লগতে ডাঙৰ হাড়ৰ শেষ পইণ্টবিলাকৰ পৰা এই যিবিলাক তেজৰ যিবিলাক কোষ আছে, RBC, WBC, এইবিলাক তাত জন্ম হয়। আৰু এই ক্ষেত্ৰত আপোনালোকে যে দেখা পাইছে, এই আমাৰ ভৰিৰ এই যে হাড়ডাল আছে, এই হাড়ডালৰ এই মূৰটোত আপোনালোকে ইয়াত দেখা দৰে এই মূৰটোত এইখিনিৰ পৰা এই চেলবিলাক অৰ্থাৎ তেজৰ কোষবিলাক এইখিনিৰ পৰা উৎপন্ন হয়। অৰ্থাৎ ডাঙৰ হাড়দিৰ শেষ পইণ্টৰ পৰা আমাৰ এই যিবিলাক বন মেৰ আছে তাৰ পৰা আমাৰ দেহৰ যিবিলাক চেল থাকে, RBC, WBC, প্লেটলেটছ, সেই তেজৰ কোষবিলাক তাত জন্ম হয়। আৰু এই লিউকেমিয়াৰ ক্ষেত্ৰত অৰ্থাৎ ব্লাড কেঞ্চাৰৰ ক্ষেত্ৰত কি হয়, আমাৰ এই বন মেৰ অৰ্থাৎ য'ৰ পৰা এই ব্লাড চেলবিলাক জন্ম হয় সেইবিলাক ফেইল হৈ যায়। যাৰ কাৰণে কি হয়, ইমেচিয়ৰ, অপৰিণত সেই WBC বিলাক আমাৰ ব্লাডত আহি যায়। আৰু ইয়াকে আমি ব্লাড কেঞ্চাৰ বা লিউকেমিয়া বুলি কওঁ। বন্ধুসকল, এই ক্ষেত্ৰত এইখন এখন শ্লাইড। এই শ্লাইডত আমি যেতিয়া ব্লাড পৰীক্ষা কৰা হয়, তেতিয়া শ্লাইডত এনেকৈ ব্লাডটো পৰীক্ষা কৰা হয়। আৰু আপোনালোকে দেখা ধৰণে এইবিলাক ৰঙা ৰঙা যিবিলাক দেখিছে, বন্ধুসকল এইখন কিন্তু অৰিজিনেল শ্লাইড হয়। ৰঙা ৰঙাবিলাক হ'ল আমাৰ RBC অৰ্থাৎ ৰোহিত ৰক্তকণিকা। আৰু ডাঙৰ ডাঙৰ যে আপোনালোকে নীলা নীলা দেখিছে, এইবিলাক হ'ল WBC অৰ্থাৎ শ্বেত ৰক্তকণিকা। আৰু সৰু সৰু কিছুমান আপোনালোকে টুকুৰা দেখা পাইছে, সেইবিলাক হ'ল প্লেটলেটছ অৰ্থাৎ অনুচক্ৰিকা। আপোনালোকে এই ক্ষেত্ৰত দেখিছে যে WBCৰ সংখ্যা কিন্তু ইয়াত বহুত বেছি আছে। সাধাৰণতে WBC মই নৰ্মেল ভেলুটো আপোনালোকক ইয়াতে লিখি দিছোঁ। WBC সাধাৰণতে 4,500 পৰা 10,000 পাৰ কিউবিক মিলিমিটাৰ ব্লাডত থাকে। কিন্তু এই সংখ্যাটো আমাৰ বাঢ়ি যাব, যাৰ ফলত মানুহজনৰ কিন্তু বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব। বন্ধুসকল, আপোনালোকে এইখন শ্লাইডত নিশ্চয় দেখা পাইছে যে মই ইয়াতে দুখন শ্লাইড দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইখন হ'ল নৰ্মেল শ্লাইড, এইখন নৰ্মেল। ইয়াতে আপোনালোকে দেখিছেনে, যিবিলাক RBC আছে ৰঙা ৰঙাত ব্লাড চেলবিলাক বেছিকৈ আছে, আৰু WBC যিবিলাক ডাঙৰ ডাঙৰ ইয়াত কিন্তু কমকৈ আছে। আৰু যিবিলাক নীলা নীলা আপোনালোকে দেখিছে, নীলা নীলা, এইবিলাক হ'ল প্লেটলেটছ অৰ্থাৎ ইয়াত নৰ্মেল আছে। কিন্তু এইখন শ্লাইডত আপোনালোকে চাওক, আৰু যিবিলাক RBC আছে ৰঙা ৰঙা আছে কিন্তু খুব কমি গৈছে, কিন্তু WBCৰ সংখ্যা কিন্তু বাঢ়ি গৈছে। অৰ্থাৎ এইটো হ'ল লিউকেমিয়া অৰ্থাৎ ব্লাড কেঞ্চাৰ। এই ক্ষেত্ৰত কি হয় বন্ধুসকল, আমাৰ যিবিলাক ব্লাড অহা যোৱা নলী আছে, সেই নলীবিলাকত RBCৰ সংখ্যা কমি যায় আৰু WBC বাঢ়ি যায়। যাৰ ফলত এই সংখ্যাবিলাক যে সিহঁতেও বাঢ়ি যায়, এই WBC বিলাক যিকোনো ঠাইত ডিপজিট হৈ যায়। আমাৰ ব্ৰেইনত ডিপজিট হৈ যায়, বা বন মেৰত য'ৰ পৰা ওলাই তাতে ডিপজিট হৈ যায়, আৰু অন্যান্য ঠাইত ডিপজিট হৈ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে।
বন্ধুসকল এই ক্ষেত্ৰত আমি এতিয়া জানিব লগা কথা এইটোৱেই যে যেতিয়া এই WBCৰ কাউণ্টটো অৰ্থাৎ WBCৰ সংখ্যাটো যেতিয়া ইয়াত বাঢ়ি যাব তেতিয়া নিজে নিজে কি হয় আমাৰ RBC অৰ্থাৎ লোহিত ৰক্ত কণিকাটো কমি যাব আৰু প্লেটলেটছৰ সংখ্যা কমি যাব। মই আগতে কোৱা ধৰণে যেতিয়া লোহিত ৰক্ত কণিকাৰ সংখ্যা কমি যাব তেতিয়া আমাৰ এনিমিয়া হ'ব অৰ্থাৎ তেজৰ পৰিমাণ কমি যাব আৰু লগতে যেতিয়া প্লেটলেটছৰ সংখ্যা কমি যাব তেতিয়া আমাৰ তেজ যিটো গোট মৰা সেই শক্তিটো কমি যাব অৰ্থাৎ আমাৰ নিজে নিজে তেজ ওলোৱা নাকেৰে তেজ ওলোৱা বা আমাৰ ছালৰ তলত তেজ ওলাই থকা বা বিভিন্ন ধৰণৰ তেজ ওলোৱা সমস্যাটো দেখা দিব বা কৰবাত যদি অকমান কটা যায় তেজ আৰু বন্ধ নহ'ব, তেজ ওলাই থাকিব আৰু লগতে আমাৰ কিন্তু ৰোগ প্ৰতিৰোধক ক্ষমতা কমি যাব। কিন্তু মই যে ক'লো WBC আমাৰ ৰোগ প্ৰতিৰোধক কাম কৰে, কিন্তু ইয়াতে যিহেতু WBC বাঢ়ি গৈছে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়িব লাগে, কিন্তু এই ক্ষেত্ৰত কিন্তু নহয়। যিহেতু এই WBC বিলাক সংখ্যাতহে বাঢ়ি গৈছে, ইহঁতে কিন্তু ইমেচিয়ৰ অপৰিণত, সিহঁতে ঠিকমতে কাম কৰিব নোৱাৰে। সেয়েহে আমাৰ যিকোনো ইনফেকশ্যন অকণমান চৰ্দি কাহ হোৱাৰ লগে লগে মানুহজনক কিন্তু ই বিচনাত পেলাই দিব। কাৰণ চৰ্দি জ্বৰ হোৱাৰ লগে লগে অৰ্থাৎ ভাইৰেল ফিভাৰ হোৱাৰ লগে লগে আমাৰ বডিৰ যিটো ইমিউনিটি চিষ্টেম আছে অৰ্থাৎ এই WBCয়ে কি কৰে সেই ভাইৰাছবিলাক মাৰি পেলায়। সেয়েহে চৰ্দি কাহ হ'লে আমাৰ 5-6 দিন বা 7 দিনৰ ভিতৰত ভাল হৈ যায়। কিন্তু যেতিয়া আমাৰ এই চৰ্দি কাহ হ'ব WBC বিলাক যিহেতু ই কাম কৰিব নোৱাৰে, সেয়েহে চৰ্দি কাহ হোৱাৰ লগে লগে অৰ্থাৎ সৰু বেমাৰ এটা হোৱাৰ লগে লগে মানুহজনক বহুদিনলৈ ই পেলাই দিব। বন্ধুসকল আহক আমি এইবাৰ আলোচনা কৰোঁ ইয়াৰ লক্ষণ কি হ'ব পাৰে, কি কি লক্ষণ দেখা দিব পাৰে। বন্ধুসকল মই যে আপোনালোকক ক'লো যে WBCৰ সংখ্যা বাঢ়ি যাব, যিহেতু WBC বিলাক ইমেচিয়ৰ হয়, যিবিলাক ব্লাষ্ট চেল বুলি কোৱা হয়, এই চেলবিলাক কি হয় যিহেতু সংখ্যা বাঢ়ি যাব ই কি হয় বিভিন্ন ঠাইত আমাৰ দেহৰ বিভিন্ন ঠাইত জমা হ'বলৈ ধৰিব। লাহে লাহে কি হ'ব আমাৰ লিম্ফ নোডবিলাকত ই জমা হ'বলৈ ধৰিব। আমাৰ গলৰ কাষত যিবিলাক লিম্ফ নোড আছে এই লিম্ফত ই জমা হ'ব, অৰ্থাৎ আমাৰ গলৰ কাষেদি কি হ'ব টেমুনাৰ দৰে, গলৰ কাষত টেমুনাৰ দৰে কি হ'ব ই ফুলি যাব। এইবিলাক লক্ষণ দেখা দিব। আমাৰ হাতৰ তলত, আমাৰ হাতৰ তলুৱা ভিতৰ ফালে যিখিনি আমি কুটকুটি দিলে কুটকুটি লাগে সেইবিলাকত কি হ'ব টেমুনাৰ দৰে সৃষ্টি হ'ব। এইবিলাক ব্লাড চেলবিলাক তাত জমা হ'ব, টেমুনাৰ দৰে সৃষ্টি হ'ব। আৰু লগে লগে যদি আমাৰ ব্ৰেইনতো যায় তেনেহ'লে আমাৰ মূৰ ঘূৰোৱা বা বমি হোৱা এনেকুৱা ধৰণৰ লক্ষণ দেখা দিব। আৰু লগে লগে কি হ'ব আমাৰ ভোক কমি যাব, ভাগৰ লগা এনেকুৱা ধৰণৰ আমি লক্ষণ দেখা দিম। আৰু সেই ব্লাড চেলবিলাক কি হ'ব আমাৰ লিভাৰত জমা হ'ব। লিভাৰত জমা হ'লে আমাৰ লিভাৰটো ফুলি যাব। আপোনালোকে নিশ্চয় কিছুমানক দেখা পাইছে যে পেটটো ফুলি গৈছে, লিভাৰটো ফুলি গৈছে। আৰু লগতে স্প্লিনত সেই ব্লাড চেলবিলাক স্প্লিনত যাই জমা হ'ব, যাৰ কাৰণে স্প্লিনটো কিন্তু আমাৰ ডাঙৰ হৈ যাব। আৰু লগে লগে কি হ'ব আমাৰ সেই চেলবিলাক ছালৰ তলে তলে কি হ'ব জমা হ'বলৈ ধৰিব। সেয়ে আপোনালোকে নিশ্চয় দেখা পাব কিছুমানৰ ছালবিলাক ৰঙা 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 পৰি পৰি উঠে। সেইবিলাক কিন্তু কেঞ্চাৰৰ আগতীয়া লক্ষণ। আৰু কিছুমানৰ কি হয় তৎক্ষণাত নাকেৰে তেজ ওলাবলৈ ধৰে, দাঁতৰ গুৰিৰে তেজ ওলাবলৈ ধৰে, দাঁতৰ গুৰিবিলাক ফুলিবলৈ ধৰে, এনেকুৱা ধৰণৰ লক্ষণ দেখা দিব। আৰু মানুহজন কি হ'ব তৎক্ষণাত ভাগৰি পৰিব আৰু গম নোপোৱাকৈ মানুহজনে নিবিচৰাকৈ কিন্তু মানুহজন তৎক্ষণাত ক্ষীণাই যাব। কম দিনৰ ভিতৰত মানুহজনৰ ৱেইটটো খুব কমি যাব, ক্ষীণাই যাব। আৰু লগতে মই আগত কোৱা ধৰণে মানুহজনৰ যিকোনো বেমাৰে সোনকালে ধৰিব। ইয়াৰ লগে লগে মানুহজনৰ কিন্তু উশাহ নিশাহৰ সমস্যা হ'ব, কাৰণ আমাৰ লাঙত অৰ্থাৎ হাওঁফাওঁতো ই কিন্তু আক্ৰমণ কৰিব। আৰু লগে লগে এই যিবিলাক ব্লাড চেলৰ কথা ক'লো, ব্লাড চেলবিলাক আমাৰ হাড়ৰ ভিতৰতো ই কিন্তু জমা হ'বলৈ ধৰিব, যাৰ কাৰণে আমাৰ জইণ্টবিলাক আৰু হাড়বিলাক বিষাবলৈ ধৰিব। যদি আমি কমন লক্ষণৰ কথা কওঁ, খুব কমন লক্ষণৰ কথা কওঁ, তেনেহ'লে মানুহজনৰ সঘনাই জ্বৰ আহি থাকিব, মানুহজন ভাগৰি পৰিব, যিকোনো কাম কৰিব নোৱাৰে, ৱেইটটো কমি যাব আৰু মানুহজনৰ হয়তো চকু ৰঙা পৰি যাব, চকুত ব্লিডিং হ'বলৈ ধৰিব। যিহেতু মানুহজনৰ প্লেটলেটছৰ কাউণ্ট কমি যাব সেয়েহে ব্লিডিং হ'বলৈ ধৰিব। আৰু লগতে মানুহজনৰ নাকেৰে তেজ ওলোৱা, দাঁতেৰে তেজ ওলোৱা, এনেকুৱা ধৰণৰ খাবলৈ মন নোযোৱা, তেওঁৰ হজম নোহোৱা, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ লক্ষণ দেখা দিব। আৰু বন্ধুসকল একেবাৰে শেষৰ ফালে যিহেতু মানুহজনৰ WBC কাউণ্টটো বাঢ়ি যায় আৰু এই WBC বিলাকক ভাঙাৰ ফলত আমাৰ গাত যিবিলাক এই WBC বিলাক আমাৰ দেহত ভাঙি যোৱাৰ ফলত যিবিলাক কেমিকেল ওলায়, এই কেমিকেলবিলাক যিহেতু আমাৰ কিডনীয়ে ফিল্টাৰ কৰিব লগা হয়, কিডনীৰ ওপৰত লোড বেছি পৰে, কিডনীয়ে হেভি কাম কৰিব লগা হয়, সেইকাৰণে কিডনী কি হয় ফেইল হ'বলৈ ধৰে। অৰ্থাৎ লাহে লাহে তেওঁৰ কিডনী ফেইল হৈ যাব, নহ'লে এনিউৰিয়া অৰ্থাৎ পেচাব বন্ধ হৈ যোৱা বা পেচাবেৰে তেজ ওলোৱা এনেকুৱা ধৰণৰ লক্ষণ শেষৰ অৱস্থাত দেখিবলৈ ধৰে। ব্ৰেইনৰ ক্ষেত্ৰতো কিছুমান লক্ষণ দেখা যায়। মই আপোনালোকক ইয়াতে দেখাই দিয়া ধৰণে এইবিলাক ব্লাড ভেচেল, আমাৰ ব্লাডবিলাক অহা যোৱা কৰে। মই আগতে কোৱা ধৰণে যেতিয়া WBCৰ সংখ্যাটো বাঢ়ি যাব তেতিয়া এই ব্লাড ভেচেলবিলাক ব্লক কৰি দিব। অৰ্থাৎ যদি আমাৰ ব্ৰেইনৰ ক্ষেত্ৰত তেনেকুৱা হয়, ব্ৰেইনত যদি তেনেকুৱা ব্লক হৈ যায় তেনেহ'লে মানুহজন হেলুচিনেশ্যনৰ দৰে হ'ব। মানুহজনে যিকোনো শব্দ শুনি থাকিব, অৰ্থাৎ
পগলাৰ নিচিনা হৈ যাব। মানুহজনে কৈ থাকিব যে মই কিবা শুনি আছোঁ, মই কিবা দেখি আছোঁ, মোৰ কাণত কিবা ৰিঙাই আছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ লক্ষণৰ কথা তেওঁ ক'বলৈ ধৰিব। চ' বন্ধুসকল আহক আমি এইবাৰ ট্ৰিটমেণ্টৰ কথা কওঁ। এই ব্লাড কেঞ্চাৰ বা লিউকেমিয়াৰ ক্ষেত্ৰত কি কি ট্ৰিটমেণ্ট কৰা হয় সেই ট্ৰিটমেণ্টৰ কথাখিনি আলোচনা কৰোঁ। চ' বন্ধুসকল ইয়াৰ প্ৰথম ট্ৰিটমেণ্ট হ'ল কেম'থেৰাপি আৰু তাৰপিছত হ'ল হেমাটোপয়েটিক ষ্টিম চেল ট্ৰেন্সপ্লেণ্টেশ্যন, ইয়াক বন মেৰ' ট্ৰেন্সপ্লেণ্টেশ্যন বুলিও কোৱা হয়। যিটো হেমাটোপয়েটিক বা হেম'পয়েটিক যিটো ষ্টিম চেল ট্ৰেন্সপ্লেণ্টেশ্যন সেই বিষয়ে আপোনালোকক অকণমান আইডিয়া দিবলৈ মই ইচ্ছা কৰিছোঁ। মই আগতে আপোনালোকক কোৱা ধৰণে যিহেতু আমাৰ ব্লাডবিলাক চেলবিলাক এই যিটো আমাৰ বন মেৰ' আছে ইয়াৰ পৰা জন্ম হয়, ইয়াতে জন্ম হয়। যিহেতু এইখিনিয়ে ফেইল হৈ যায়, ইয়াৰ পৰাই আমাৰ কি হয় WBC সংখ্যাটো বাঢ়ি যায়, অৰ্থাৎ এইখিনি ঠিকমতে কাম কৰিব নোৱাৰে। সেই ক্ষেত্ৰত কি হয় প্ৰথমতে কেম'থেৰাপি দিয়া হয়। কেম'থেৰাপি মানে কেমিকেল কিছুমান আমাৰ গাত সোমাই দিয়া হয়, যাৰ ফলত এইখিনি ঠাই মাৰি পেলোৱা হয়, এই চেলবিলাক মাৰি পেলোৱা হয়। তাৰপিছত কি হয় বেলেগৰ পৰা এই ষ্টিম চেল বুলি কোৱা হয়, এই চেলখিনিক ষ্টিম চেল বুলি কোৱা হয়। আপোনালোকক মই দেখি দিছোঁ এইখিনি ঠাই আমি ইয়াতে ডাঙৰকৈ দেখাইছে, এইখিনিক ষ্টিম চেল অৰ্থাৎ বন মেৰৰ ষ্টিম চেল এইবিলাক। এই ষ্টিম চেলখিনি কেমোথেৰাপি দি মাৰি পেলোৱা আৰু তাৰপিছত কি হয় বেলেগ ডনৰৰ পৰা বা তেওঁৰ ঘৰৰ মানুহ অৰ্থাৎ ৰিলেটিভ কোনোবা মানুহৰ পৰা হয় এই ষ্টিম চেল তেওঁলোকৰ গাৰ পৰা আনি এওঁৰ গাত সোমাই দিয়া হয়। আৰু সোমাই দিয়াৰ পিছত কেইদিনমান পিছত তেওঁৰ এই চেলবিলাকে কি হয় এই বন মেৰ' এৰিয়াত যাই পেলাই আকৌ তেওঁ সেইবিলাকে কি কৰিব চেলবিলাক অৰ্থাৎ ব্লাডবিলাক আকৌ নতুনকৈ বনাবলৈ আৰম্ভ কৰিব। এনেকৈ এই ট্ৰিটমেণ্টটো কৰা হয়। প্ৰথমতে কেম'থেৰাপি দিয়া, তাৰপিছত ষ্টিম চেল ট্ৰেন্সপ্লেণ্টেশ্যন কৰা হয়, অৰ্থাৎ ইয়াক বন মেৰ' ট্ৰেন্সপ্লেণ্টেশ্যন বুলিও কোৱা হয়। মই যে আপোনালোকক দেখাই দিলোঁ সেইখিনি ঠাই কেম'থেৰাপি দি মাৰি পেলোৱা হয় আৰু লগতে তাৰপিছত তেওঁলোকৰ কোনোবা গাৰ্জেনৰ পৰা তেওঁলোকৰ ঘৰৰ মানুহ বা ডনৰৰ পৰা ষ্টিম চেল লৈ পেলাই তেওঁৰ গাত দিয়া হয় আৰু পিছত সেই চেলবিলাকে কি কৰে তেওঁৰ গাত মানুহজনৰ গাত ব্লাড বনাবলৈ আৰম্ভ। চ' বন্ধুসকল এই ব্লাড কেঞ্চাৰ বা লিউকেমিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিব পাৰে বা কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰা হয় এই গোটেইখিনি কথা মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। চ' বন্ধুসকল আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আৰু জানিবলৈ ইচ্ছা কৰে তেনেহ'লে আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগতে বন্ধুসকল এই ভিডিঅ'টোত এটা লাইক দি এই ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ হোৱাটছআপ আৰু ফেচবুকত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ইনফৰমেশ্যনটো পায়। থেংক ইউ।